এইটো আমাৰ কালি কৰিছে, কালি কৰাৰ পিছত আজি 18 ঘণ্টাৰ পিছতে উখৰি গৈছে। আপোনাৰ 1 ইঞ্চি বুলি কৈছে, 1 ইঞ্চিও নাই, ইয়াত আধা ইঞ্চিও নাই। আৰু ইয়াতো তেলে গলোৱা নাই। আপোনাৰ চাওক ইফালে এইখিনি চব মাটি আছে, ভালকে চাফাই কৰা নাই, তেনেকৈ কৰিছে। আৰু ধৰি লওক কামটো যেতিয়া আৰম্ভ কৰিছে এন্তে নাম এটা ফলক এটা লগাব লাগিব না গেটত, হয় না? তেতিয়া আমি কিমান চেংচন হৈছে, কিমান ইষ্টিমেটৰ, কোন ঠিকাদাৰে পাইছে কামটো, আমি সেইটো জানিম। সিহঁতে আৰু দিনত আহিছে কি কয় ডকাইত নিচিনা কৰি গৈছে কামটো, আৰু নাজানাকে আৰু একেদিনেই 1.5 কিলোমিটাৰ ৰাস্তা দুদিনত বনাব খুজিছে কিন্তু সেইটো কথাটো নহ'ব। চৰকাৰে দি দিছে, ভালকে কৰক, হয় না নহয়? ঠিকাদাৰে কিয় দুৰ্নীতি কৰিব? আৰু এইটো ৰাইজৰ টেক্সৰ লগতো কাম হৈছে। আমিতো টেক্স দিছোঁ এইবিলাক ৰাস্তাত, কিন্তু ঠিকাদাৰৰ বাপেকৰ সম্পত্তি নহয় নহয় ইয়াত, হয় না নহয়? সেইটো কাৰণে আমি এতিয়া ঠিকাদাৰক বা ডিপাৰ্টমেণ্ট বিভাগক আমি এইটোৱে অনুৰোধ, তেখেতসকলৰ উচ্চ পৰ্যায়ৰ মানুহখিনি আহি পেলাই ইয়াত চাওক, কামটো চাই পেলাই আকৌ দুনাই ধৰি লওক মেৰামতি কৰক। সেইটো তেতিয়াই আমি মানিম। যদি ইঞ্জিনিয়াৰ আৰু SDO নাহে আমি কেতিয়াও নামানো, আৰু ঠিকাদাৰো আহিব লাগিব একেলগে। ভেকেঞ্চিৰ কথা কৈছিলে, ধৰক ইয়াতে কোনোবা পইণ্টত আপোনাৰ না 1 ইঞ্চি আছে না আপোনাৰ আধা ইঞ্চি আছে। সেইটো কাৰণে গোটেইখিনি আপোনালোকে চাই চিতি আপোনালোকে গমেই পাইছে, ভিডিঅ'ত অলৰেডি আপুনি উপলব্ধি কৰিব পাৰিছে। সেইটো কাৰণে যাতে প্ৰপাৰ লেভেলত এটা এই গোটেইখিনি কামখিনি যাতে সুচাৰুৰূপে হৈ যায়, আৰু এটা এষ্টিমেট যে আমাৰ গাঁৱৰ মানুহ হ'লেও আমি যে জানিবলৈ এটা ইচ্ছা থাকে, ধৰক কিমান গাঁওখিনিৰ কিমান এটা এষ্টিমেট আহিছে, কি লেভেলত ধৰক আহিছে। সেইটো কাৰণে ধৰক এটা প্ৰপাৰ লেভেলত জাজ এটা হৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যাতে গোটেইখিনি সুচাৰুৰূপে কৰি সেইখিনি কাম যাতে সুচাৰুৰূপে আৰু ৰিপেয়াৰিঙৰ যিটো ব্যৱস্থা সেইটো যাতে আকৌ ধুনীয়াকৈ কৰি লৈ যায়, সেইটোৱে আপোনালোকৰ ওপৰত অনুৰোধ থাকিল। এইটো আমাৰ কালি কৰিছে, কালি কৰাৰ পিছত আজি 18 ঘণ্টাৰ পিছতে উখৰি গৈছে। আপোনাৰ 1 ইঞ্চি বুলি কৈছে, 1 ইঞ্চিও নাই, ইয়াত আধা ইঞ্চিও নাই। আৰু ইয়াতো তেলে গলোৱা নাই। আপোনাৰ চাওক ইফালে এইখিনি চব মাটি আছে, ভালকে চাফাই কৰা নাই, তেনেকৈ কৰিছে। আৰু ধৰি লওক কামটো যেতিয়া আৰম্ভ কৰিছে এন্তে নাম এটা ফলক এটা লগাব লাগিব না গেটত, হয় না? তেতিয়া আমি কিমান চেংচন হৈছে, কিমান ইষ্টিমেটৰ, কোন ঠিকাদাৰে পাইছে কামটো, আমি সেইটো জানিম। সিহঁতে আৰু দিনত আহিছে কি কয় ডকাইত নিচিনা কৰি গৈছে কামটো, আৰু নাজানাকে আৰু একেদিনেই 1.5 কিলোমিটাৰ ৰাস্তা দুদিনত বনাব খুজিছে কিন্তু সেইটো কথাটো নহ'ব। চৰকাৰে দি দিছে, ভালকে কৰক, হয় না নহয়? ঠিকাদাৰে কিয় দুৰ্নীতি কৰিব? আৰু এইটো ৰাইজৰ টেক্সৰ লগতো কাম হৈছে। আমিতো টেক্স দিছোঁ এইবিলাক ৰাস্তাত, কিন্তু ঠিকাদাৰৰ বাপেকৰ সম্পত্তি নহয় নহয় ইয়াত, হয় না নহয়? সেইটো কাৰণে আমি এতিয়া ঠিকাদাৰক বা ডিপাৰ্টমেণ্ট বিভাগক আমি এইটোৱে অনুৰোধ, তেখেতসকলৰ উচ্চ পৰ্যায়ৰ মানুহখিনি আহি পেলাই ইয়াত চাওক, কামটো চাই পেলাই আকৌ দুনাই ধৰি লওক মেৰামতি কৰক। সেইটো তেতিয়াই আমি মানিম। যদি ইঞ্জিনিয়াৰ আৰু SDO নাহে আমি কেতিয়াও নামানো, আৰু ঠিকাদাৰো আহিব লাগিব একেলগে। ভেকেঞ্চিৰ কথা কৈছিলে, ধৰক ইয়াতে কোনোবা পইণ্টত আপোনাৰ না 1 ইঞ্চি আছে না আপোনাৰ আধা ইঞ্চি আছে। সেইটো কাৰণে গোটেইখিনি আপোনালোকে চাই চিতি আপোনালোকে গমেই পাইছে, ভিডিঅ'ত অলৰেডি আপুনি উপলব্ধি কৰিব পাৰিছে। সেইটো কাৰণে যাতে প্ৰপাৰ লেভেলত এটা এই গোটেইখিনি কামখিনি যাতে সুচাৰুৰূপে হৈ যায়, আৰু এটা এষ্টিমেট যে আমাৰ গাঁৱৰ মানুহ হ'লেও আমি যে জানিবলৈ এটা ইচ্ছা থাকে, ধৰক কিমান গাঁওখিনিৰ কিমান এটা এষ্টিমেট আহিছে, কি লেভেলত ধৰক আহিছে। সেইটো কাৰণে ধৰক এটা প্ৰপাৰ লেভেলত জাজ এটা হৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যাতে গোটেইখিনি সুচাৰুৰূপে কৰি সেইখিনি কাম যাতে সুচাৰুৰূপে আৰু ৰিপেয়াৰিঙৰ যিটো ব্যৱস্থা সেইটো যাতে আকৌ ধুনীয়াকৈ কৰি লৈ যায়, সেইটোৱে আপোনালোকৰ ওপৰত অনুৰোধ থাকিল।